চিপাঝা সাহিত্য সভাৰ শাখা সাহিত্য সভাৰ উদ্যোগত এটি মহতো মহীয়ান অনুষ্ঠান উদযাপন হল। কাৰণ ইমান উৎকট গৰমৰ মাজত আৰম্ভণিৰ পৰা শেষলৈকে সকলো সমানে অংশ লৈ আজিৰ এই অনুষ্ঠানটিক সৰ্বতোপ্ৰকাৰে বিশেষ মাত্ৰা প্ৰদান কৰিলে। তাৰ উপৰিও চিপাঝা শাখা সাহিত্য সভাই আজি গৌৰৱৰ আসনত অধিষ্ঠিত হ'বলৈ সক্ষম হ'ল। কাৰণ লক্ষ্মীনন্দন বৰাৰ উপন্যাস মাজেদি চুটিগল্পৰ মাজেদি সমগ্ৰ অসমত যেনেকৈ পৰিচিত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰূপে তেখেত যেনেকৈ পৰিচিত, আজি পৰিয়ালটিয়ে সেই ব্যক্তিজনক অসমৰ মহীৰূহ আব্দুল মালিকৰ পিছতে লক্ষ্মীনন্দন বৰাদেৱক অসমীয়া উপন্যাসৰ এগৰাকী সম্ৰাট বুলিও ক'ব পৰা যায়। সেই দিনটোৰ এনে সুন্দৰকৈ পিতৃৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে আৰু মই ভাবোঁ আজি পৰিয়ালটোৰ এয়া পিতৃযজ্ঞ আৰু সেই পিতৃযজ্ঞৰ ভাইৰ ঋত্বিক আনহাতেদি আচলতে আমাৰ চিপাঝাৰ শাখা সাহিত্য সভাই আয়োজন কৰা যিটো পৰিৱেশ, এই পৰিৱেশটোহে আচলতে ঠাই কথা হ'ল। ইমান ৰ'দতো বিভিন্ন ঠাইৰ পৰা আৰম্ভণিৰ পৰা শেষলৈ সকলো উপস্থিত থাকি আচলতে এই অনুষ্ঠানটোক বহুত বিশেষ মৰ্যাদা প্ৰদান। ডক্টৰ লক্ষ্মীনন্দন বৰাৰ সাহিত্য ন্যাস আৰু চিপাঝাৰ সাহিত্য সভাৰ মুখীয়া প্ৰচেষ্টা, বিশেষকৈ নন্দন বৰা সাহিত্য ন্যাসৰ উদ্যোগত চিপাঝাৰ সাহিত্য সভাই তাত সহযোগিতা কৰিছে। আজিৰ এই বক্তৃতা প্ৰদান আৰু শৈক্ষিক পাৰদৰ্শিতা বঁটা প্ৰদান অনুষ্ঠানটো সুকলমে হৈ গ'ল। আজি আপুনি দেখিছে উৎকট গৰম, এই উৎকট গৰমৰ মাজত প্ৰায় 250 ব্যক্তি আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু এই 250 ব্যক্তিয়ে মন্ত্ৰমুগ্ধৰ দৰে গোটেই অনুষ্ঠানটো তেওঁলোকে শ্ৰৱণ কৰিছে। অনুষ্ঠানত তেওঁলোক দৰ্শক হিচাপে আছে আৰু অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহাশয়, প্ৰধান সম্পাদক দেৱজিৎ বৰা প্ৰমুখ্যে লক্ষ্মীনন্দন বৰাৰ পৰিয়ালবৰ্গই ইয়াত বিশেষভাৱে উপস্থিত থাকি আমাৰ চিপাঝা সাহিত্য সভাক এক ধৰণৰ উৎসাহ প্ৰদান কৰিছে। আৰু চিপাঝা সাহিত্য সভা এতিয়া শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে গৈ আছে। গতিকে শতবৰ্ষৰ প্ৰাক্তনত এই ধৰণৰ কাৰ্যসূচীয়ে আমাক নিশ্চয় উৎসাহ দিছে, অনুপ্ৰাণিত কৰিছে। আৰু আপোনালোক সংবাদ মাধ্যমেও আমাক এই ধৰণে সহযোগিতা কৰাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাই চিপাঝা সাহিত্য সভাৰ শাখা সাহিত্য সভাৰ উদ্যোগত এটি মহতো মহীয়ান অনুষ্ঠান উদযাপন হল। কাৰণ ইমান উৎকট গৰমৰ মাজত আৰম্ভণিৰ পৰা শেষলৈকে সকলো সমানে অংশ লৈ আজিৰ এই অনুষ্ঠানটিক সৰ্বতোপ্ৰকাৰে বিশেষ মাত্ৰা প্ৰদান কৰিলে। তাৰ উপৰিও চিপাঝা শাখা সাহিত্য সভাই আজি গৌৰৱৰ আসনত অধিষ্ঠিত হ'বলৈ সক্ষম হ'ল। কাৰণ লক্ষ্মীনন্দন বৰাৰ উপন্যাস মাজেদি চুটিগল্পৰ মাজেদি সমগ্ৰ অসমত যেনেকৈ পৰিচিত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰূপে তেখেত যেনেকৈ পৰিচিত, আজি পৰিয়ালটিয়ে সেই ব্যক্তিজনক অসমৰ মহীৰূহ আব্দুল মালিকৰ পিছতে লক্ষ্মীনন্দন বৰাদেৱক অসমীয়া উপন্যাসৰ এগৰাকী সম্ৰাট বুলিও ক'ব পৰা যায়। সেই দিনটোৰ এনে সুন্দৰকৈ পিতৃৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে আৰু মই ভাবোঁ আজি পৰিয়ালটোৰ এয়া পিতৃযজ্ঞ আৰু সেই পিতৃযজ্ঞৰ ভাইৰ ঋত্বিক আনহাতেদি আচলতে আমাৰ চিপাঝাৰ শাখা সাহিত্য সভাই
আয়োজন কৰা যিটো পৰিৱেশ এই পৰিৱেশটোহে আচলতে ঘাই কথা হ'ল ইমান ৰ'দতো বিভিন্ন ঠাইৰ পৰা আৰম্ভণিৰ পৰা শেষলৈ সকলো উপস্থিত থাকি আচলতে এই অনুষ্ঠানটোক বহুত বিশেষ মৰ্যাদা প্ৰদান ডক্টৰ লক্ষীৰঞ্জন বৰাৰ সাহিত্য ন্যাস আৰু চিপাঝাৰ সাহিত্য সভাৰ মুখীয়া প্ৰচেষ্টা বিশেষকৈ মুণ্ডন বৰা সাহিত্য ন্যাসৰ উদ্যোগত চিপাঝাৰ সাহিত্য সভাই তাত সহযোগিতা কৰিছে আজিৰ এই বক্তৃতা প্ৰদান আৰু শৈক্ষিক পাৰদৰ্শিতা বঁটা প্ৰদান অনুষ্ঠানটো সুকলমে হৈ গ'ল। আজি আপুনি দেখিছে উৎকট গৰম, এই উৎকট গৰমৰ মাজত প্ৰায় 250 ব্যক্তি আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু এই 250 ব্যক্তিয়ে মন্ত্ৰমুগ্ধৰ দৰে গোটেই অনুষ্ঠানটো তেওঁলোকে শ্ৰৱণ কৰিছে। অনুষ্ঠানত তেওঁলোক দৰ্শক হিচাপে আছে আৰু অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহাশয়, প্ৰধান সম্পাদক দেৱজিৎ বৰা প্ৰমুখ্যে লক্ষীৰঞ্জন বৰা পৰিয়ালবৰ্গই ইয়াত বিশেষভাৱে উপস্থিত থাকি আমাৰ চিপাঝাৰ সাহিত্য সভাত এক ধৰণৰ উৎসাহ প্ৰদান কৰিছে। আৰু চিপাঝাৰ সাহিত্য সভা এতিয়া শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে গৈ আছে। গতিকে শতবৰ্ষৰ প্ৰাক্তনত এই ধৰণৰ কাৰ্যসূচীয়ে আমাক নিশ্চয় উৎসাহ দিছে, অনুপ্ৰাণিত কৰিছে। আৰু আপোনালোক সংবাদ মাধ্যমো আমাক এই ধৰণে সহযোগিতা কৰাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাই চিপাঝাৰ সাহিত্য সভাৰ তৰফৰ পৰা এই দুআষাৰ আমি নিবেদন কৰিলোঁ। নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।